Hi friends, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটোত সোণে খোজকাঢ়ি বাহিৰলৈ যাবলৈ ওলাব আৰু তেতিয়া শেৱালিয়ে সোণক ধৰি বাহিৰলৈ নিবলৈ ওলাব আৰু তেতিয়া সোণে শেৱালিক বেয়াকৈ ক'ব আৰু সেইখিনি সময়তে অনুস্মিতা আহি সোণৰ কথাবিলাক শুনিব আৰু তুমি শেৱালিক কিয় ইমান বেয়া ব্যৱহাৰ কৰা সংসাৰত সুখী হ'বলৈ হ'লে তোমাক ভাল পোৱাটো জৰুৰী কিন্তু তোমাৰ ভাল বেয়া সকলো সামৰি যে তোমাক গ্ৰহণ কৰে সেয়াই তোমাৰ সঁচা প্ৰেমিকা বুলি সোণক কোৱা দেখিবলৈ পাব এইফালে আকৌ বিজয়ৰ মাকে অংশুক ঘৰলৈ মাতিব আৰু বিজয়ৰ পৰা টকা লোৱাৰ কাৰণে অংশুক বেয়াকৈ ক'ব আৰু তেতিয়া অংশুই আপোনাৰ টকা যিমান পাৰো সোনকালে ঘূৰাই দিবলৈ চেষ্টা কৰিম নিজক কাৰো ওচৰত হাঁহিয়তৰ পাত্ৰ নকৰো বুলি ক'ব আৰু সেইখিনি কথা বিজয় অনুস্মিতাৰ আগত ক'ব আৰু তেতিয়া অনুস্মিতাই মায়ে অংশুদাক এনেকৈ কৈ পঠিয়াইছে বুলি কোৱা দেখিবলৈ পাব আনফালে আকৌ অনুস্মিতাই আজি অংশুক লগ কৰিবলৈ যাব আৰু মাৰ কোৱা কথাখিনিৰ কাৰণে মই তোমাক ক্ষমা বিচাৰিছো বুলি ক'ব আৰু আপুনি কথাবোৰ ইমান গভীৰভাৱে কিয় লৈছে বুলি ক'ব আৰু তেতিয়া অংশুই সকলোবোৰ কথা লাইটলি ল'লে নিজৰ সন্মুখত নিজৰে ভেলু নাথাকিব বুলি কোৱা দেখিবলৈ পাব আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ